নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ডিচেম্বৰ মাহৰ মেঘ ৰাশিৰ জাতক জাতিকাৰ ৰাশিফলৰ ফলদানসমূহ মই এতিয়া কৈ যাম। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহত যথেষ্ট শাৰীৰিক ক্লেশ থাকিব, কৰ্মত যথেষ্ট সমস্যা থাকিব, বিভ্ৰান্তি হ'ব, বিবাদত জয়লাভ হ'ব আৰু দুৰ্ঘটনাৰো কিছু সংখ্যক ভয় আছে, বন্ধু ভয় আছে, কৰ্মত ব্যস্ততা থাকিব। জীৱ জন্তুৰ পৰা এই মাহটোত আপোনালোকে সতৰ্ক হৈ থাকিব। মাজভাগত কৰ্মক্ষেত্ৰত যথেষ্ট শুভ দেখা পাইছোঁ, দ্ৰব্যাদি লাভ আছে আৰু যিসকলে ঠিকা ইত্যাদি কামত আছে তেওঁলোকৰ এই মাহটো যথেষ্ট অৰ্থ বা টকা পইচাৰ অহাৰ সম্ভাৱনা আছে। এই মাহত আপোনালোকৰ মনৰ কামনাবিলাক পূৰ্ণ হ'ব। তো এই মাহটো আপোনালোকৰ বাবে এটা মিশ্ৰিত ফল প্ৰদান হ'ব। ডিচেম্বৰ মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। 4 ডিচেম্বৰ বৃহস্পতিবাৰে পূৰ্ণিমা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰ পাপ বা পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই যদি পূৰ্ণিমা নিশি পালন কৰে তেনে কৰিলে তেওঁলোকৰ চন্দ্ৰৰ যি অশুভ দোষ সেই দোষসমূহ খণ্ডন হ'ব। আৰু 19 ডিচেম্বৰ শুকুৰবাৰে এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ শনি পাপ পীড়িত বা অশুভ হৈ আছে সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে তেওঁলোকৰ শনিৰ যি অশুভ দোষ সেই দোষৰ পৰা খণ্ডন হ'ব। ডিচেম্বৰ মাহৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফলৰ ফলদানসমূহ মই কৈ যাম। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোত যথেষ্ট শিৰপীড়া থাকিব আৰু ভাতৃৰ লগত বিবাদ আহিব পাৰে। আত্মীয়ৰ আগমন হ'ব, মানসিক অশান্তি থাকিব, নতুন যোগাযোগ এই মাহত আপোনালোকৰ আহিব পাৰে, প্ৰিয়জনৰ আগমন হ'ব, ধন টকা পইচাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু এই মাহত আপোনালোকৰ মাতৃৰ কষ্ট হ'ব। শিক্ষকসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। বিদ্যাৰ্থীসকলৰ কাৰণেও এই মাহটো যথেষ্ট শুভ ফল প্ৰদান হ'ব। সা সম্পত্তি লাভ আছে এই মাহত, অৰ্থ লাভ আছে, শত্ৰুৰ ক্ষয় হ'ব আৰু সন্তানৰ ক্ষেত্ৰত যথেষ্ট শুভ ফল পাব। এই মাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে এটা শুভ ফল প্ৰদান পাব। তো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটোত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ অশুভ বা পাপ পীড়িত হৈ আছে যদি পূৰ্ণিমাৰ নিশি পালন কৰে তেনে কৰিলে চন্দ্ৰ অশুভ দোষৰ পৰা খণ্ডন হ'ব। আৰু অমাৱস্যাৰ দিনাখন যদি কাৰোবাৰ শনি পাপ পীড়িত হৈ আছে বা অশুভ হৈ আছে সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে চন্দ্ৰৰ যি অশুভ দোষ সেই দোষসমূহ খণ্ডন হ'ব। ডিচেম্বৰ মাহৰ মিথুন ৰাশিৰ ফলাফলসমূহ মাহটোৰ ৰাশিফলৰ ফলদানৰ বিষয়ে মই এতিয়া আপোনালোকৰ মাজত কৈ যাম। মিথুন ৰাশিৰ জাতকসকলৰ এই মাহটোত সন্তানৰ কষ্ট আছে, কিন্তু তাৰ মাজত ধন লাভৰো যোগ আছে।
এই মাহত আপোনালোকৰ যথেষ্ট সমস্যা আহিব পাৰে। কৰ্মৰ পৰিৱৰ্তন হ'ব, কৰ্মস্থানৰ যথেষ্ট পৰিৱৰ্তন হোৱা দেখা পাইছোঁ। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো যথেষ্ট উন্নতিদায়ক। ধন টকা পইচা আপোনালোকৰ এই মাহত জমা হ'ব। শত্ৰুৰ ভয় থাকিব পাৰে এই মাহত আপোনালোকৰ। এই মাহত আপোনালোকৰ কিন্তু অৰ্থপ্ৰাপ্তিৰো যোগ আছে। এই মাহত আপোনালোকৰ পুত্ৰ লাভ আছে, সন্তানৰ ক্ষেত্ৰত শুভ আছে। বন্ধুহানিৰ এই মাহত ভয় আছে। নানা ক্ষেত্ৰত হতাশা হ'ব পাৰে। বিদ্যাত হানি আছে, কিন্তু তাৰ মাজত আমোদ প্ৰমোদো লাভ আছে আপোনালোকৰ। মনোবেঞ্চনাবিলাক এই মাহত আপোনালোকৰ পূৰ্ণ হ'ব পাৰে। আকস্মিক দুৰ্ঘটনা আহিব পাৰে, সেইবাবে সাৱধান থাকিব এই মাহটো। আৰু নানা বিপদ কিছুমান আহিব পাৰে, সেই বিপদৰ পৰা আপোনালোকে সতৰ্ক হৈ চলিব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি পূৰ্ণিমা নিশি পালন কৰে, তেওঁলোকৰ কাৰণে চন্দ্ৰৰ শুভফল প্ৰদান হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি গ্ৰহ পাপ পীড়িত হৈ আছে, তেওঁলোকে অমাৱস্যাৰ দিনাখন যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে শনিৰ অশুভ দুখসমূহ খণ্ডন হ'ব। ডিচেম্বৰ মাহৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মাহটোৰ ৰাশি ফলদানৰ বিষয়ে মই কৈ যাম। এই মাহত আপোনালোকৰ সংগীতত অনুৰাগী হ'ব, কিন্তু ভ্ৰমণৰ ক্ষেত্ৰত অলপ পীড়া আছে। শিল্পকৰ্মত প্ৰসাৰ হ'ব, যথেষ্ট ভাল হ'ব। আৰ্থিক সাফল্য হ'ব, নেতৃত্ব লাভ হ'ব, সন্মান পাব এই মাহত আপোনালোকে। আৰু এই মাহত আপোনালোকৰ ধন প্ৰাপ্তিৰো যোগ আছে। নতুন আলহীৰ আগমন হ'ব পাৰে এই মাহটোত আপোনালোকৰ ঘৰত। কাৰ্যসমূহ সিদ্ধি হ'ব এই মাহত। সন্তানৰ ক্ষেত্ৰত যথেষ্ট সুখ লাভ হ'ব। ধৰ্মৰ প্ৰতি অনুৰাগী হ'ব এই মাহত আপোনালোকৰ। সম্পদ লাভ হ'ব। চিকিৎসকৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। এই মাহত ভোগ আৰু বিলাস হ'ব আপোনালোকৰ। কিন্তু কিছু ক্ষেত্ৰত শেষৰ ফালে সন্মান হানি হ'ব পাৰে। স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। মানসিক যন্ত্ৰণাত ভুগিব পাৰে। আৰু শেষৰ ফালে কৰ্মত ক্ষেত্ৰত যথেষ্ট চিন্তাৰ বিষয় হ'ব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোৰ এটা মধ্যম ফল পাব। আৰু এই মাহত এটা পূৰ্ণিমা আৰু অমাৱস্যা আছে। যদি আপোনাৰ চন্দ্ৰ অশুভ বা পাপ পীড়িত হৈ আছে, তেওঁলোকে পূৰ্ণিমাৰ নিশি পালন কৰিব। তেনে কৰিলে চন্দ্ৰৰ শুভফল প্ৰদান হ'ব। আৰু যিসকলৰ শনি গ্ৰহ অশুভ বা পাপ পীড়িত হৈ আছে, তেওঁলোকে যদি শনিৰ বাবে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে তেওঁলোকৰ ক্ষেত্ৰত শনিৰ শুভফল প্ৰদান হ'ব। ডিচেম্বৰ মাহত সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফলৰ ফলদানসমূহ মই কৈ যাম। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো যথেষ্ট দেহপীড়া আছে। শৰীৰৰ অসুখ বিসুখ থাকিব পাৰে। শিক্ষাত বাধা আছে। কিন্তু এই মাহত আপোনালোকৰ প্ৰবল ভ্ৰমণৰ যোগাযোগ আছে। কিছু ক্ষেত্ৰত কৰ্মপ্ৰাপ্তি হ'ব পাৰে। সম্পত্তি লাভৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট ভাল। কিন্তু ভ্ৰমণত আপোনালোকৰ যথেষ্ট ধন টকা পইচা ক্ষয় হ'ব। শিল্পকৰ্মত যথেষ্ট উন্নতি আছে। প্ৰেমত এই মাহটো যথেষ্ট আপোনালোকৰ কাৰণে শুভদায়ক। এই মাহত আপোনালোকৰ শুভ সংবাদ আহিব পাৰে। কিন্তু তাৰ মাজত আপোনালোকৰ শাৰীৰিক ক্লেশ,
আৰু গৃহ শান্তিও থাকিব পাৰে। যান বাহনৰ ক্ষেত্ৰতো ভয় থাকিব পাৰে। বিদ্যা সন্মান এই মাহত লাভ আছে আৰু অন্য ব্যক্তিৰ সহায় এই মাহত আপোনালোকে পাব পাৰে। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰ পাত পীড়িত হৈ আছে, সেইসকলে যদি পূৰ্ণিমাৰ নিশি পালন কৰে, তেনে কৰিলে চন্দ্ৰৰ যি অশুভ দোষ, সেই দোষৰ পৰা খণ্ডন হ'ব। আৰু যিসকলৰ শনি গ্ৰহ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে তেওঁলোকৰ শনিৰ যি অশুভ দোষ, সেই দোষৰ পৰা খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই ডিচেম্বৰ মাহৰ কন্যা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ ফলদানৰ বিষয়ে আপোনালোকৰ মাজত কৈ যাম। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ কৰ্মক্ষেত্ৰত যথেষ্ট মই শুভ দেখা পাইছোঁ। এই মাহত আপোনালোকৰ ভূমি সম্পত্তি ক্ৰয় হ'ব পাৰে বা নতুন ঘৰ লোৱাৰ সম্ভাৱনা আছে। এই মাহত আপোনালোকৰ শুভ সংবাদ প্ৰাপ্তি আছে। ধন টকা পইচা অহাৰ যথেষ্ট যোগ দেখা পাই আছোঁ। ধনলাভ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। ভ্ৰমণৰ প্ৰবল যোগ আছে। এই মাহত আপোনালোকৰ যথেষ্ট প্ৰশংসা লাভ হ'ব। দাম্পত্য ক্ষেত্ৰত এই মাহটোত যথেষ্ট শুভ ফল প্ৰদান হ'ব। আৰু এই মাহত সা সম্পত্তিৰ যথেষ্ট আয় উন্নতি হ'ব, আয় বৃদ্ধি হ'ব। ঘৰত কিবা নতুন মাংগলিক কাৰ্য অনুষ্ঠান হ'ব পাৰে। কিন্তু শেষৰ ভাগত মাহটোত নানা ধৰণৰ বাধা আহিব পাৰে। বন্ধুৰ লগত বিবাদ আহিব পাৰে আৰু সন্তানৰ ক্ষেত্ৰত চিন্তা থাকিব পাৰে। কন্যা ৰাশিৰ এই মাহটোত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা থাকিব। যিসকল জাতক জাতিকাৰ চন্দ্ৰৰ অশুভ বা পাপ পীড়িত হৈ থাকে, সেইসকলে যদি পূৰ্ণিমা নিশি পালন কৰে, তেওঁলোকৰ বাবে যথেষ্ট শুভদায়ক হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি গ্ৰহ অশুভ বা পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে শনিৰ যি অশুভ দোষ, সেই দোষৰ পৰা খণ্ডন হ'ব। ডিচেম্বৰ মাহৰ তুলা ৰাশিৰ বিষয়ে মাহটোৰ ৰাশিফলৰ ফলদানৰ বিষয়ে মই কৈ যাম। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত যথেষ্ট শুভ কাৰ্য অনুষ্ঠান হ'ব, শ্ৰীবৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে। নৃত্য আৰু গীতত সুনাম অৰ্জন কৰিব এই মাহটোত। এই মাহত মাজৰ ভাগত মানসিক চিন্তা থাকিব। ধন টকা পইচাৰ খৰচৰ মাত্ৰা বাঢ়ি যাব, কিন্তু তাৰ মাজত আনন্দ লাভো আছে। মাতৃৰ ক্ষেত্ৰত যথেষ্ট শুভদায়ক হ'ব। পদোন্নতি আছে এই মাহটোত আপোনালোকৰ। সুনাম লাভ হ'ব, সন্মান প্ৰাপ্তি হ'ব। কিন্তু স্ত্ৰী আৰু পুত্ৰৰ পীড়া থাকিব। বন্ধুৰ সাহায্য লাভ আহিব। ৰোগবিলাক উপশম হ'ব। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট শুভদায়ক হ'ব। শেষৰ ভাগত কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে, কিন্তু যদি আপোনাৰ মামলা মোকদ্দমা চলি আছে, তাতে আপোনাৰ যথেষ্ট জয়লাভৰ যোগাযোগ আছে। ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভ। তো এই মাহটো এটা নিশ্চিত ফল প্ৰদান হ'ব। এই মাহত এটা পূৰ্ণিমাৰ এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰ পাপ পীড়িত বা অশুভ অশুভত আছে, সেইসকলে যদি পূৰ্ণিমা নিশি পালন কৰে,
তেনে কৰিলে যথেষ্ট শুভদায়ক হ'ব। আৰু যিসকলৰ শনি অশুভ পাপ পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে তেওঁলোকৰ শনিৰ অশুভ দোষৰ পৰা খণ্ডন হ'ব। এইবাৰ আহিলো মই ডিচেম্বৰ মাহৰ বৃশ্চিক ৰাশিৰ মাহটোৰ ৰাশিফলৰ ফলদানৰ বিষয়ে ক'ম। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোৰ যথেষ্ট প্ৰতাৰণাৰ ভয় আছে। তো আপোনালোকে প্ৰতাৰিত হ'ব পাৰে, তো সাৱধান থাকিব। বন্ধু লাভ আছে, কৰ্মত লাভৱান হ'ব, কিন্তু বুদ্ধি নাশ হ'ব। এই মাহত আপোনালোকৰ প্ৰতিযোগিতা বোলা বস্তুটোত আপোনালোকৰ যথেষ্ট শুভ হ'ব। ব্যৱসায়ত শুভ আছে, কৰ্মত সুনাম অৰ্জন কৰিব, সন্মান লাভ আহিব। ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু বাধা দেখা পাই আছো। ভাতৃৰ লগত মনোমালিন্য আহিব পাৰে বা বিৰোধতা আহিব পাৰে। সমস্যাসমূহৰ সমাধান হ'ব, কিন্তু এই মাহত আপোনালোকৰ আঘাতপ্ৰাপ্তিৰ যোগ আছে, তো অলপ সতৰ্ক হৈ চলিব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট শুভদায়ক। এই মাহত আপোনালোকৰ যদি পুৰণি সা সম্পত্তি আছে সেই সম্পত্তিসমূহ আপোনালোকৰ মাজলৈ আহিব পাৰে, তাৰ পৰা আপোনালোকৰ লাভান্বিত হ'ব পাৰে। কৰ্মত যথেষ্ট উন্নতি আছে, আৰু এই মাহত স্থান পৰিৱৰ্তনো আছে। এই মাহটো আপোনালোকৰ স্থান পৰিৱৰ্তন হ'ব পাৰে, সম্পত্তি লাভ হ'ব, আৰু উদ্যোগীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। কিন্তু এই মাহত আপোনালোকৰ শত্ৰু বৃদ্ধি হ'ব পাৰে। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে সেইসকলে যদি পূৰ্ণিমা নিশি পালন কৰে তে চন্দ্ৰৰ যি অশুভ দোষ সেই দোষৰ পৰা খণ্ডন হ'ব। আৰু যিসকলৰ শনি পাপ পীড়িত হৈ আছে সেইসকলে যদি শনি গ্ৰহৰ বাবে অমাৱস্যাত শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে তেওঁলোকৰ শনিৰ দায় দোষৰ পৰা মুক্ত পাব। ডিচেম্বৰ মাহৰ ধনুৰাশিৰ মাহটোৰ ৰাশিফলৰ বিষয়ে মই ফলদানৰ বিষয়ে আপোনালোকৰ মাজত কৈ যাম। ধনুৰাশিৰ জাতক জাতিকাৰ এই মাহত যথেষ্ট সমস্যা আহিব, আৰু কিছুমান সমস্যাৰ সমাধানো হ'ব, আৰু শত্ৰুৰ ভয় থাকিব, আৰু হৃদৰোগত আক্ৰান্ত হ'ব পাৰে। কিন্তু তাৰ মাজত আপোনালোকৰ মিছা অপবাদ আহিব, কিন্তু কিছু ক্ষেত্ৰত কৰ্মত সাফল্যতা আহিব। গৃহ নিৰ্মাণ হ'ব এই মাহত আপোনালোকৰ, সন্মান বৃদ্ধি হ'ব। আৰ্থিকত কিন্তু চিন্তা আহিব পাৰে। চিকিৎসকৰ এই মাহটো অতিশয় শুভ। কিছু ক্ষেত্ৰত আপোনালোকৰ সন্মান হানি আহিব পাৰে। বন্ধু বিয়োগৰ খবৰ আহিব পাৰে এই মাহত। আংশিক লাভ আহিব পাৰে। ভাতৃৰ লগত মনোমালিন্য বা বিৰোধতা আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো যথেষ্ট মধ্যম ফল পাব। মান সন্মান হানি হোৱাৰ সম্ভাৱনাও আছে। ক্ৰয় বিক্ৰয়ত কিন্তু এই মাহটো যথেষ্ট শুভদায়ক হ'ব। এই মাহত মাকৰ বা মাতৃ কষ্ট থাকিব। ক্ষমতা লাভ হ'ব, সামগ্ৰী লাভ হ'ব, পাৰিবাৰিক এই সুখ এই মাহটোত থাকিব। আৰু ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ অশুভ বা পীড়িত তেওঁলোকে এই মাহত এটা পূৰ্ণিমা নিশি পালন কৰিব, তেনে কৰিলে শুভ ফল প্ৰদান হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি গ্ৰহ পাপ বা পীড়িত হৈ আছে এইসকল জাতক জাতিকাই যদি অমাৱস্যা দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে যথেষ্ট শুভ ফল প্ৰদান হ'ব। ডিচেম্বৰ মাহৰ মকৰ ৰাশিৰ যি ফলদান সেই ফলদানসমূহ মই আপোনালোকৰ মাজত কৈ যাম।
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহত সন্তানৰ ক্ষেত্ৰত চিন্তা থাকিব পাৰে, সৰ্প ভয় আহিব পাৰে, সৰ্পৰ ভয়ৰ সম্ভাৱনা আছে, সাৱধান থাকিব। অগ্নি ভয় আহিব পাৰে, জুইৰ পৰা সাৱধান থাকিব, জুই পানী ইত্যাদিৰ পৰা আপোনালোকে এই মাহটোত যথেষ্ট সাৱধান থাকক। স্বজন বিৰোধ আহিব পাৰে, মনত যথেষ্ট চঞ্চলতা থাকিব, কিন্তু ইয়াৰ মাজত আপোনালোকৰ আশাৰ সঞ্চাৰো হ'ব, দ্ৰব্য লাভ হ'ব আৰু ৰাজহুৱা সন্মানো এই মাহত আপোনালোকে পাব। মানসিক পীড়া থাকিব পাৰে আপোনালোকৰ মাজত, কিন্তু তাৰ মাজত আপোনালোকৰ দাম্পত্য সুখো আছে, অৰ্থপ্ৰাপ্তিৰ যুগ আছে। ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি দেখা পাইছোঁ। এই মাহত আপোনালোকৰ প্ৰশংসা লাভৰ যুগ আছে আৰু সামাজিক সন্মান পাব, বন্ধুৰ সহায় পাব, সম্পত্তি লাভ আছে, হঠাৎ শ্ৰীবিধি আৰু আপোনাৰ প্ৰভাৱসমূহ প্ৰতিফলিত হ'ব এই মাহত। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি পূৰ্ণিমা নিশি পালন কৰে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট শুভ ফলদায়ক হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে আপোনালোকৰ শনিৰ যি অশুভ দুখ, সেই দুখৰ পৰা খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই ডিচেম্বৰ মাহৰ কুম্ভ ৰাশিৰ মাহেকীয়া ৰাশিফলৰ যি ফলদান সেই বিষয়ে ক'বলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত যথেষ্ট ব্যাকুলতা দেখা পোৱা গৈছোঁ। অগ্নিভয়ৰ শংকা আছে, জুইৰ পৰা সাৱধান থাকিব, পিত্ত ৰোগ আহিব পাৰে, কষ্ট হ'ব, কৰ্মত যথেষ্ট বাধা আছে, পাৰিবাৰিক অশান্তি আছে, কিন্তু নতুন কৰ্মত আপোনালোকৰ অগ্ৰসৰ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত শেষৰ ভাগত উন্নতি আছে, শুভ সংবাদ আহিব পাৰে মাজৰ ভাগত, আধ্যাত্মিক উন্নতি আছে, পদ লাভৰ যুগ আছে। চাকৰিয়ালসকলৰ বাবে এই মাহটোৰ এটা মধ্যম ফল পাব। কৰ্ম আৰু ভূ সম্পত্তিও শেষৰ ফালে লাভ আছে, আনন্দ লাভ আছে। তো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান হ'ব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যদি চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই পূৰ্ণিমাৰ নিশি পালন কৰিব, তেনে কৰিলে চন্দ্ৰৰ অশুভ দুখ খণ্ডন হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনিৰ চাৰে ছাতি চলি আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে শনিৰ যি অশুভ দুখ, সেই দুখৰ পৰা খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই ডিচেম্বৰ মাহৰ মীন ৰাশিৰ মাহেকীয়া ৰাশিফলৰ ফলদানৰ বিষয়ে ক'বলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোত যথেষ্ট অৰ্থ ক্ষতি হোৱাৰ সম্ভাৱনা আছে, ধন টকা পইচাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ঘৰত গৃহ শান্তি আহিব পাৰে, শিৰপীড়া থাকিব পাৰে আৰু কিছু ভয়ো থাকিব আপোনালোকৰ মাজত। এই মাহত আপোনালোকৰ স্থান পৰিৱৰ্তন হ'ব পাৰে, মনত চঞ্চলতা থাকিব, কণ্ঠৰ ৰোগ আহিব পাৰে, মাতৃৰ এই মাহত কষ্ট হ'ব পাৰে, কিন্তু শেষৰ ভাগত শুভ সংবাদ আহিব, স্বজন সুখ আহিব, সম্পত্তি লাভ হোৱাৰ যোগাযোগ আছে, কৰ্মস্থানত শুভ হোৱাৰ লাভ যোগাযোগ আছে, বন্ধুৰ সাহায্য লাভ আছে, পদমৰ্যাদা লাভ আছে। এই মাহত শেষৰ ফালে আপোনালোকৰ যথেষ্ট ভাল আছে। ৰাজনীতিকসকলৰ কাৰণে শেষৰ ফালে যথেষ্ট শুভ। আৰু মামলা মোকদ্দমা যদি চলি আছে, তেনে ক্ষেত্ৰত কিছু ক্ষতি হোৱাৰ যোগ আছে।
তো মীন ৰাশি জাতক জাতিকাসকলৰ প্ৰথম মাহটোৰ প্ৰথম অংশত ভাল আছে আৰু শেষৰ ফালে বেছি ভাল আৰু প্ৰথম অংশত অলপ কষ্ট আছে। তো এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে তেওঁলোকে পূৰ্ণিমা নিশি পালন কৰিব। তেনে কৰিলে চন্দ্ৰৰ যি অশুভ দুখ সেই দুখৰ পৰা খণ্ডন হ'ব। আৰু যাৰ শনিৰ চাৰে চলি আছে বা শনি পাপ পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনিৰ অশুভৰ যি প্ৰভাৱ সেই প্ৰভাৱৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। ধন্যবাদ। এই আছিলে ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰ লাইফ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।